এয়া দীপক দীপক কি কৰিছা? ৰঙালাও কাটিছো গাহৰিৰ লগত। ক'ৰ পৰা আনিলা ৰঙালাও? এইটো চাওক ৰঙালাও। আইঐ খেতি ৰঙালাও। কিমান ডাঙৰ ৰঙালাও। ঘূৰাই দিয়াচোন ৰঙালাওটো চাওঁ আমিও। আইঐ ক'ৰ পৰা আনিলা হেই? এইটো খেতি। আমাৰ খেতি ইয়াত হায়দৰাবাদত খেতি কৰিছো। হয় নেকি? ৰঙালাও খেতি। ৰঙালাও খেতি। মজা বঢ়িয়া। কিহৰ সৈতে বনাবা ৰঙালাও? গাহৰিৰ লগত। হ'ল এইটো দাঙি দেচোন এবাৰ চাওক ৰাইজে, অসমীয়া অসমবাসী গাহৰি। ৰাইজ এইটো কি দেখিছে? এইটো কি চাওক লোভ লগাই দিছো আপোনালোকক। এইটো কি দেখিছে? গাহৰি কাৰ কাৰ প্ৰিয়? গাহৰি কাৰ কাৰ প্ৰিয়? গাহৰি গাহৰি মই আনিছো পাঞ্জাগুটাৰ গাহৰি। আজি এসাঁজ খাম। মোকো দেখুৱাই দিয়াচোন এবাৰ ধুনীয়াকৈ। হেল্ল' গাইজ, আজি গাহৰি মাংস উইথ ৰঙালাও ধুনীয়াকৈ এসাঁজ বনাই খাব লাগিব আমি। থেংক ইউ। চাই থাকিব আপোনালোকে, বনোৱা চব দিম ভিডিঅ', একে ফিনিচিঙলৈকে দিম, খোৱালৈকে চাই থাকিব খালি। এয়া দীপক বনাই আছো। হা ইয়াত কি কি দিলা? ধনিয়া আৰু পিঁয়াজ, এই কৰি পাত্তা ন? এইটো কি? গাহৰি। এইটো কি? ৰঙালাও আলু। এইটোত কি? জলকীয়া। বঢ়িয়া আছে, তুমি বনাই থাকা হা। নাইচ। অসমবাসী ৰাইজে চাই থাকক আৰু লোভ লগাই আছো আমি, কি কোৱা? এই দীপক দিব পৰা হ'লনে? দীপক তাৰপিছতে হেৰি দি দিবানে? ইটো হেৰি ৰঙালাওটো পিছত দিবা? ৰঙালাও নে এতিয়া দিবা? এতিয়া দিবা। এতিয়া দিলে সিজিব। এয়া দেখিছে ৰাইজ, গাহৰি মাংসৰ লগত ৰঙালাও কাৰ কাৰ প্ৰিয় ক'ব দেই। খাই পোৱাসকলেহে জানে আৰু এইটো তৃপ্তি, খাই নোপোৱাসকলে নাজানে বাৰু। চাই থাকক মোৰ ভিডিঅ'টো, শেষলৈকে চাই থাকিব, তেতিয়াহে বুজি পাব ক'ত কি দিছোঁ নিদিছোঁ। জলকীয়া ঠিকছে দিছোঁ কিন্তু। এইজন দীপক বনাই আছে, সেই বনোৱাত ব্যস্ত। হা বনোৱাত ব্যস্ত হৈ আছে। গাইজ এই মাংসৰ কালাৰ চাওক, ধৰিব পাৰিছেনে গাহৰি ক'ত আছে? গাহৰি ধৰিব পাৰিছে নাই? লোৱা দিয়া এবাৰ দেখুৱাই দিওঁ, অসমবাসী ৰাইজে চাই থাকক। গাহৰি গাহৰি কোনটা দেখুৱাই দিয়া, গাহৰি পিচ এটা মিঠাই কচু লাগিব, সেইটো হাৰ্ড দিয়ে। সেয়া পিচ চলং সেইছে কি ধুনীয়া চলং। তেল তেল খাও খাও মজা। হে দেখাই দেখিম এনেকৈ চাই থাকক বাৰু। গাহৰি মাংস লৰাই দিলে মানে বেছি সোৱাদ হয়, তেলটো হেৰি হৈ যায় যে। তেল ওলাই আছে যে ইয়াতে। তেল ওলাই আছে নেকি? এতিয়া চাওক কালাৰ চাওক, পানী দুনি দি দিয়াৰ পিছত এতিয়া চাওক গাহৰি আৰু ৰঙালাও। এয়া ৰঙালাও দি দিলোঁ, এইটো ৰঙালাও গাহৰি। ইয়াত দীপক ছাৰে বনাই আছে, এইপিনে এয়া মই টেষ্ট কৰি আছোঁ। এয়া হা চাই থাকক গাইজ, মই এতিয়া গাহৰি মাংস টেষ্ট কৰিম। কি দীপক? কাৰোবাৰ লোভ লাগিছেনে?
জ্বলা হৈ যাব নিমখ অকণ দিয়া চুপাৰ এয়া ধনিয়া পাত সমাপ্ত হৈছেহি ন ফিনিচিং টাইম আৰু ধুনীয়া খেল চলি আছে আৰু এফালে মাংস হৈ আছে কাটি দিয়া ফটাফট গাইজ ঠিক আছে তেতিয়াহ'লে আপোনালোক সকলোকে এনেকৈ দেখাই থাকিম আপোনালোকে চাই থাকিব ভিডিঅ'বিলাক আমাৰ সদায় ধুনীয়াকৈ আমাৰ ভিডিঅ'বিলাক চাব লাইক কৰিব কমেণ্ট কৰিব অ'কে তেতিয়ালৈ বাই বাই জয় হিন্দ জয় ভাৰত গুড নাইট